দৰঙত জল জীৱন মিছন আঁচনিৰ জলমিত্ৰ নিযুক্তিত অনিয়ম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰচণ্ড ক্ষোভ দৰঙৰ জল জীৱন মিছন আঁচনিৰ জলমিত্ৰ নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ অজ্ঞাতে একেনিশাই পৰিচালনা সমিতি গঠন কৰি জলমিত্ৰ নিযুক্তিৰ অভিযোগ উত্থাপিত কৰিছে উল্লেখ্য যে ধোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং মাগুৰমাৰী গাঁৱত জল জীৱন আঁচনি নিৰ্মাণৰ বাবে আফলউদ্দিন নামৰ ব্যক্তিজনে 1 কঠা 6 লোচা মাটি দান কৰিছিল কিন্তু মাটি দান দিয়া পৰিয়ালক জল জীৱন মিছনৰ জলমিত্ৰ পত্ৰটো দিব বুলি বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো চৰকাৰমূলকভাৱে আন এজন ব্যক্তিক নিযুক্তি দিয়াক লৈ ৰাইজৰ প্ৰচণ্ড ক্ষোভ উক্ত ঘটনা সন্দৰ্ভত জল জীৱন মিছনৰ বাবে দান দিয়া মাটিৰ গৰাকী আফিলউদ্দিনৰ পৰিয়ালে মঙলদৈ জিলা জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰাৰ লগতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো এজাহাৰ দাখিল কৰে ঘটনা সংক্ৰান্তত উচিত তদন্ত কৰি জল জীৱন মিছন আঁচনিৰ বাবে দান কৰা মাটিৰ গৰাকীৰ পুত্ৰ মতিউৰ ৰহমানক জলমিত্ৰ হিচাপে নিযুক্তি দিবলৈ দাবী জনাইছে একাংশ ৰাইজে উল্লেখ্য যে প্ৰায় 2 বছৰ পূৰ্বে কাম সম্পূৰ্ণ হোৱা সত্ত্বেও আজি কুপতি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে বৃহৎ অঞ্চলৰ ৰাইজ মোহাম্মদ আলী হুছেইন খৰকত 2 নম্বৰ মাগুৰমাৰী দক্ষিণবাগ মিছনৰ নামত এইটো হৈছে যে প্ৰথমে যেতিয়া হয় আফিলউদ্দিনৰ মাটি হয় তেখেতৰ ল'ৰা তেওঁ ঢুকাইছে তেখেতৰ ল'ৰাকেইটাক মাটি লৈ মোহাম্মদ সাবেদ আলী তেখেতে কয় যে ইয়াতে পানী টেংকিটো যদি হয় যদি পানীৰ জীৱনটো হয় জল জীৱনটো যদি ইয়াতে হয় তেতিয়াহ'লে ভৱিষ্যতলৈ তোমাৰ ল'ৰা এটা ইয়াতে সুবিধাৰ কাৰণে কাম কৰিব পাৰিব আৰু এই কৈ তেখেতে বোলে ভালে ভুলে লৈ মাটিখিনি লৈ কিনে কি কৰিলে বাউণ্ডাৰী চাউণ্ডাৰী দি কাম চাম কৰিলে কৰাৰ পিছত সাবেদে কি কৰিলে ঘৰতে বহি তেওঁ আমাক কোনো ৰাইজৰ আমাৰ গাঁৱৰে হয় কোনো ৰাইজে নজনাকৈ তেওঁ ঘৰত অবৈধ হিচাপত কমিটিখন তেওঁ কৰি মানে আমি জানা সত্ত্বেও তলে গোটেইখিনি কাম কৰিলে আমি জানিলোঁ যিখিনি যে তেওঁ কমিটি কৰিলে কমিটি ৰেজিষ্টাৰ কৰিলে কমিটি ৰেজিষ্টাৰ কৰি তেখেতৰ সৰু ভাইটিৰ নামত মানে চকীদাৰ পোষ্টত তেওঁ এপ্লাই কৰিলে তাৰপিছত যিখিনি মাটি দিয়া হৈছে তেখেতে এইখিনিও কৈছে যে মাটিখিনি আমাৰ মাটি হয় আমি অফিচলৈ কমপ্লেইন কৰিছোঁ আৰু তেওঁলোকে কমপ্লেইনৰ কোনো ধৰণৰ হেৰি অহা নাই কিবা কেছ কৰিছিল নেকি আমি কেছো কৰিছোঁ আমি ধোলা থানাত কেছ কৰিছোঁ দাবী জনাব বিচাৰিছোঁ যে আমাৰ যিহেতু আমাৰ অসমৰ হয় অসমৰ আমাৰ মুৰব্বী আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতকো জনাব বিচাৰিছোঁ লগতে প্ৰশাসন বিকাশকো জনাব বিচাৰোঁ ইয়াত উচিত ব্যৱস্থা হ'ব লাগে আফিলউদ্দিনৰ মাটি ৰাইজে গোটেইখিনি গম পায় আমিও নিজেও গম পাইছোঁ আৰু ৰাইজ ইয়াত বহুত বহিছিলে কিন্তু আমি আপোনালোকৰ নিউজৰ জৰিয়তে এইটো ক'ব বিচাৰিছোঁ যাৰ মাটি তাৰ প্ৰাপ্ত এটা চকীদাৰ পোষ্টত লাগে আৰু অবৈধভাৱে ৰাতাৰাতি এটা সমিতি মিটিং কৰি কেনে তেওঁলোকৰ হেৰি বনাইছে সমিতি বনাইছে আমি এইবিলাক ৰাজহুৱা হিচাপে হোৱা নাই গতিকে আমি আপোনালোকৰ নিউজৰ জৰিয়তে জিলা উপায়ুক্ত তথা আমাৰ অচি ছাৰৰ জৰিয়তে জনাব বিচাৰিছোঁ তদন্ত হৈ এইটো যাৰ প্ৰাপ্ত মাটি আছে তেখেতে এটা পোষ্ট পাব লাগে আৰু যিখিনি আমাৰ অবৈধভাৱে মাটিৰ কাগজ পাতি কৰিছে তেখেতক উচিত বিচাৰ হ'ব লাগে বুলি আমি কামনা কৰিছোঁ ৰাইজে এতিয়ালৈকে কোনো ধৰণৰ সুবিধা পোৱা নাই এতিয়ালৈকে 2 বছৰ হ'ল এতিয়ালৈকে পানীৰ ব্যৱস্থা হোৱা নাই এতিয়া আমি নিউজৰ জৰিয়তে জানিব বিচাৰিছোঁ আমাৰ সোনকালে নতুনকৈ ৰাজহুৱা হিচাপে কমিটি গঠন হৈ সোনকালে পানীটো পোৱাৰ ব্যৱস্থাৰ দাবী কৰিছোঁ আমি খাৰুপেটীয়াৰ পৰা খয়বৰ মণ্ডলৰ ৰিপৰ্ট এনিভাৰত 24 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিমচক মঙলদৈ দৰং অসম
ফোন নম্বৰ 6001887100 আৰু 6003048093